ওম শান্তি 29 নৱেম্বৰ 2024 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ অহাৰ কথা। মৰমৰ সন্তানসকল, যদি শিৱ বাবাৰ প্ৰতি সন্মান আছে তেন্তে তেওঁৰ শ্ৰীমতত চলি থকা। শ্ৰীমতত চলা মানে পিতাক সন্মান কৰা। প্ৰশ্ন: সন্তানসকল পিতাতকৈও ডাঙৰ যাদুকৰ কেনেকৈ? উত্তৰ: উচ্চতকৈও উচ্চ পিতাক নিজৰ সন্তান কৰি লোৱা, তন মন ধনেৰে পিতাক উত্তৰাধিকাৰী কৰি উৎসৰ্গিত হৈ যোৱা, এয়া হৈছে সন্তানসকলৰ যাদুকৰী। যিসকলে এতিয়া ভগৱানক উত্তৰাধিকাৰী কৰে তেওঁলোকে 21 জন্মৰ বাবে উত্তৰাধিকাৰৰ অধিকাৰী হৈ যায়। প্ৰশ্ন: বিচাৰ সভা কোনসকলৰ সন্তানৰ কাৰণে বহে? উত্তৰ: যিসকলে দান দিয়া বস্তু উভতাই লোৱাৰ সংকল্প কৰে, মায়াৰ বশীভূত হৈ অহিত কৰে, তেওঁলোকৰ কাৰণে বিচাৰ সভা বহে। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. অবিনাশী জ্ঞান ৰত্নৰে বুদ্ধিৰূপী জলঙা ভৰপূৰ কৰি সমৃদ্ধিশালী হ'ব লাগে। কোনো ধৰণৰ অহংকাৰ দেখুৱাব নালাগে। 2. সেৱাৰ লায়ক হৈ আকৌ কেতিয়াও বিশ্বাসঘাতক হৈ অহিত কৰিব নালাগে। দান দিয়াৰ পাছত বহুত খবৰদাৰ হৈ থাকিব লাগে, কেতিয়াও উভতাই লোৱাৰ খেয়াল যাতে নাহে। বৰদান: পোনপটীয়াকৈ পৰমাত্মা লাইটৰ সংযোগৰ দ্বাৰা অন্ধকাৰ দূৰ কৰোঁতা লাইট হাউচ হোৱা। তোমালোক সন্তানসকলৰ পোনপটীয়া পৰমাত্মা লাইটৰ সংযোগ আছে। কেৱল পোনপটীয়া লাইনৰ সৈতে থকা ছমানৰ স্মৃতিৰ বুটাম সক্ৰিয় কৰা, তেতিয়া লাইট আহি যাব আৰু যিমানেই গভীৰ সূৰ্যৰ কিৰণকো ঢাকি ৰাখা কলা ডাৱৰ নাথাকক, সেয়াও আঁতৰি যাব। ইয়াৰ দ্বাৰা নিজেতো লাইট হৈ থাকিবাই, লগতে আনৰ বাবেও লাইট হাউচ হৈ যাবা। শ্লোগান: স্ব-পুৰুষাৰ্থত তীব্ৰ হোৱা, তেতিয়া তোমালোকৰ প্ৰকম্পনেৰে আনৰ মায়া সহজে আঁতৰি যাব। সফলতা মূৰ্ত হ'বলৈ আজিৰ অব্যক্ত সংকেত। সেৱাত বা নিজৰ আৰোহণ কলাত সফলতাৰ মুখ্য আধাৰ হৈছে একমাত্ৰ পিতাৰ প্ৰতি অটুট স্নেহ। পিতাৰ বাহিৰে অন্য একো যাতে দৃষ্টিগোচৰ নহয়। সংকল্পতো বাবা, বাণীতো বাবা, কৰ্মতো পিতাৰ সান্নিধ্য। এনেকুৱা স্নেহৰ স্থিতিত লীন থাকি যদি এটা শব্দও কোৱা, তেন্তে সেই স্নেহৰ বাণীয়ে অন্য আত্মাসকলকো স্নেহত বান্ধি দিব। এনেকুৱা স্নেহত লীন আত্মাৰ এটি বাবা শব্দই যাদুমন্ত্ৰৰ কাম কৰিব। ওম শান্তি।